কবি জনাৰ্দন গোস্বামীৰ ৰচিত কবিতা মেঘমালা। মেঘমালা, তুমি জানা জানো মোৰ আজিৰ ঠিকনা? সেই নিষ্ঠুৰ তপত বেলিটোত নহয়, দিনত মই লুকাই থাকো বেলি ফুলৰ কোমল পাহিবোৰত, আৰু ৰাতি সাৰে থাকো মই এপাহি শুভ্ৰ ৰজনীগন্ধাত। এতিয়া আৰু আন্ধাৰ প্লেটফৰ্মত থিয় হৈ নাহিব লগা ৰেলখনলৈ মই ৰৈ নাথাকো। ৰঙা গোলাপ কেতিয়াবাই জ্বলি গ'ল নীলা চিঠিৰ চিতাত। এতিয়া ৰঙাবোৰ কেৱল মোৰ তেজ, আৰু নীলাবোৰ মোৰ আকাশ, অপৰাজিতা সাগৰ। সেই তাহানিৰ চিঠিৰ কলমটো লৈয়েই মই জীয়াই আছো আজিও। অশান্ত পৃথিৱীৰ জৰ্জৰিত পৃষ্ঠাবোৰত অমানুহৰ অভিধানৰ পৰা কাটি দিব খোজো অশুভ শব্দবোৰ। আমি যে একুৰিয়ামত নাচি থকা ৰূপালী মাছৰ ফিছা, তথাপি হেৰুৱাব নোখোজো স্বপ্নময় জীৱনৰ উদগ্ৰ নিশা। মোৰ বিভ্ৰান্ত মেঘমালা, তুমি উৰি উৰি নামি আহা না মোৰ বুকুলৈ। আহা, আমি সৰু সৰু বুৰঞ্জী লিখোঁ, হাঁহি আৰু চকুলোৰ। আৰুনো কি পাবা ইয়াত? কবিতাৰ কুঁৱলীত বিয়পি পৰা মাথো মোৰ পোহৰৰ ভগ্নাৱশেষ। মেঘমালা, আহা না, আজি সকলো সংশয় দ্বিধা মচি আমি সংগোপনে আঁকি যাওঁ আমাৰ মিঠা আলপনা। আমাৰ গুণোৎসৱৰ ব্লেকবোৰ্ডত লিখি যাওঁ সত্য মাথো প্ৰেম, সত্য মাথো কৰুণা, সত্য মাথো জ্ঞান, সত্য মাথো শৰীৰ।